নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ সকলোৱে ভালে কুশলে আছে। আজি এটা অকণমানি ভিডিঅ' দিছোঁ, প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা ঘণ্টিটো দবাই ৰাখিব আৰু আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইবিলাক কেনেধৰণে বনালোঁ প্ৰথমৰ পৰা শেষলৈকে চাব, আপোনালোকে বুজি পাব। এতিয়া ভাতৰ ঠাইত লৈছোঁ, এয়া ৰুটি পিঁয়াজ সকলোখিনি লৈছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কিছুমান বস্তু আমাৰ বাৰীতে থাকে, জুতি লগাই বনাব জানিলে সঁচাকৈয়ে বৰ সুন্দৰ হয়। সেয়েহে বিলাহীখিনি, পিঁয়াজখিনি, জলকীয়াখিনি কিয়নো দেখুৱাই আছোঁ আপোনালোকে চাওক। আজি একেলগে দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ, অকণকৈ দিছোঁ। এইখিনি হৈছে কল পচলা, কাটি কৰি মই ৰেডি কৰি লৈছোঁ, মিহিকৈ কাটি লৈছোঁ। চাওক অকণমান মঠিলোঁ, সেয়েহে ক'লা হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি ভাজি লৈছোঁ। কল মছলাখিনি সুন্দৰকৈ কাটি হাতেৰে মঠি লোৱাৰ বাবে অকণমান আপোনাৰ ক'লা হৈ গ'ল। ইয়াক বগা কৰিবলৈ কেনেধৰণে কৰিম আপোনালোকে চাই থাকক। যেতিয়া মই বনাম সুন্দৰকৈ বগা হৈ পৰিব, সুন্দৰ হৈ পৰিব। এতিয়া মই পিঁয়াজ, জলকীয়া, আদা, নহৰু গোটেইখিনি এনেধৰণে ভাজি লৈছোঁ। আকৌ অকণমান দেখুৱাইছোঁ কি কি জটাই লৈছোঁ, এয়া চাওক। এতিয়া মই ইয়াতে কল পচলাখিনি ভাজি লৈছোঁ আৰু ইয়াত হালধি আৰু নিমখ সোৱাদ অনুযায়ী দিয়া হ'ব। ৰেড চিলি, জিৰা পাউডাৰ অকণমান দিম, বেছি নিদিওঁ। যথেষ্ট মানে সোৱাদ লগাকৈ বনাম, কেনেকৈ বনাম চাই থাকক। আৰু বৰ এগালমান তেল মছলা দিও সোৱাদ কৰিব নোৱাৰে, কিয়নো পাকটো জানিব লাগিব ৰান্ধনীগৰাকীয়ে। আৰু এনেকৈ সুন্দৰকৈ বনাই যদি আপোনালোকে পৰিয়ালৰ মাজত খুৱাব পাৰে, সঁচাকৈ ৰান্ধনীগৰাকী বহুত মৰম আৰু সন্মান বাঢ়ে। হালধি নিমখ সোৱাদ অনুযায়ী দিয়া হৈছে, প্ৰথমতে আপোনালোকক কোৱা হৈছে। বিভিন্ন ধৰণৰ ৰেচিপি বনালোঁ আজি, অকণ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এইখিনি আজি কোনো ৰেষ্টুৰেণ্টৰ ৰেচিপি নহয়, মই ঘৰৰ কাৰণেহে বনাইছিলোঁ, সেয়েহে আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিছোঁ। যিহেতু এতিয়া কল পচলা খাবই লাগে দিয়কচোন। এতিয়া দিলোঁ ৰেড চিলি 1 চামুচ আৰু ইয়াতে যোগ কৰি দিলোঁ আপোনাৰ জিৰা পাউডাৰ। মই নিজে হাতেৰে পিচি লোৱা জিৰা পাউডাৰ হয়, পেকেটিং নহয়। এয়া চাওক। এতিয়া সুন্দৰকৈ এনেধৰণে কল পচলাখিনি ভাজি আছোঁ। অকণমান দেৰি আৰু ভাজিম। ভাজাৰ পাছত কেনেধৰণে আৰু কি কি যোগ কৰিম, পচলাখিনি দেখিবলৈ বৰ সুন্দৰ হ'ব, আপোনালোকে চাই থাকক। সেয়েহে অকণমান শ্বেয়াৰ কৰিছোঁ। কল পচলা ইউৰিক এচিডৰ বাবে যথেষ্ট ভাল। আগতে মই কেইবাটা ভিডিঅ'টো কোৱা আছে, আকৌ এবাৰ কৈ দিছোঁ। কল পচলা ইউৰিক এচিডৰ কাৰণে বহুতেই ভাল। মই কল পচলাখিনি সুন্দৰকৈ খচি পানীটো উলিয়াই গৰম কৰি খাই দিলোঁ, সেয়েহে ক'লা দেখিছে অলপ, নহ'লেতো ডাইৰেক্ট কাটি ভাজিলে কেতিয়াও ক'লা নহয়। ইয়াৰ যিখিনি পানীটো গোটেইখিনি মই খাই দিলোঁ। ইয়াক বগা কৰিবৰ বাবে কি যোগ কৰিছোঁ আপোনালোকে চাই থাকক। এয়া বিলাহী অলপ যোগ কৰি দিয়াৰ লগে লগে বৰ খাবলৈও বহুত টেষ্টি হ'ব আৰু আপোনাৰ সোৱাদ লগা হ'ব আৰু দেখিবলৈ ধুনীয়া হ'ব। সেয়েহে মই ইয়াত যোগ কৰি দিলোঁ আপোনাৰ বিলাহী কেইটামান, বেছি নহয় 3টামান বিলাহী দিছোঁ। আপোনালোকে নিশ্চয় বিলাহীখিনি দেখি বুজি পাইছে। এতিয়া মই যোগ কৰিলোঁ ফালি লোৱা জলকীয়া 4-5টামান, বেছি নহয়। বৰ বেছি জ্বলা হ'লেও বেয়া, বেছি কমকৈ জ্বলা হ'লেও বেয়া। তাৰ নিয়মিতভাৱে হ'লে খায়ো ভাল লাগিব, মানে কি ক'ম আৰু বহুত টেষ্টি লাগিব মানে। আৰু এনেধৰণে আপোনালোকে বনাবচোন পৰিয়ালৰ মাজত। খৰচ পাতিও তেনেই কম। কল পচলা সকলোৰে বাৰীতেই থাকে, টাউন অঞ্চলত নাথাকিব পাৰে কিন্তু গাঁও অঞ্চলত থাকে। এতিয়া মই ইয়াত যোগ কৰিছোঁ কি চাওক, এয়া সিজাই থোৱা দালি পানীটো, ডাইৰেক্ট দালি নহয়, দালি আগতীয়াকৈ সিজাই ৰাখি দিয়া আছে, পানীটোহে অলপ ব্যৱহাৰ কৰিছোঁ মই ইয়াত। দালিৰ পানী দিলে আৰু টেষ্টি হ'ব। ডাইৰেক্ট দালি যদি আপুনি তিয়াই পেলাই দিয়ে তেতিয়াও বহুত টেষ্টি হ'ব। মই কিন্তু অকণমান ভিডিঅ'টো খৰখেদা কৰি দিছোঁ, যিহেতু কথাখিনি আপোনালোকক ক'বও লাগিব আৰু ইমান কথাখিনিও স্পীড ক'ব নোৱাৰোঁ, সেইকাৰণে ভিডিঅ'টোকে অকণমান খৰখেদা কৰি দিছোঁ, কোনো ভুল নুবুজিব। এয়া চাওক, কল পচলা খাব পৰা হৈ গ'ল। আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব। আৰু এটা ৰেচিপি অকণমান আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, চাই থাকক আপোনালোকে সেইটোনো কি। এয়া পিঁয়াজখিনি আকৌ ভাজি লৈছোঁ, এয়া চাওক। বৰ বেছি
মানে দীঘলীয়াও কৰিব নোৱাৰোঁ, একেবাৰে ছুটিও কৰিব নোৱাৰোঁ। বনাওঁ আৰু ব্যস্ততাৰ মাজতে আপোনালোকৰ মাজলৈ এনেধৰণৰ কিছুমান মানে কম সময়ৰ ভিতৰতে কম খৰচৰ ভিতৰতে টেষ্টি লাগিব পৰা কিছুমান চব্জি বনাওঁ বা তৰকাৰী বনাওঁ আপোনালোকৰ মাজলৈ লৈ আহোঁ। এয়া বিলাহী আৰু পিঁয়াজ জলকীয়া ফালি ফালি দি ভাজি পেলাই খাই চাবচোন, কিমান সুন্দৰ লাগে। বিলাহীকেইটা লোকেল হ'লে অৱশ্যে ভাল। এইকেইটা বিলাহী আমাৰ ঘৰতে হোৱা। চাওক, এয়া নিমখ আৰু হালধিৰ সোৱাদ অনুযায়ী দিয়া হৈছে, যিহেতু নিমখ হালধিটো সোৱাদ অনুযায়ীয়ে দিব লাগিব। ইয়াত বেলেগ মছলা একো ব্যৱহাৰ কৰিব নালাগে। ফালি ফালি জলকীয়া দিয়া হৈছে, অকণমান জিৰা আৰু আপোনাৰ ৰেড চিলি দিয়া হ'ব, দেখিবলৈ সুন্দৰ লাগিবৰ বাবে। সেয়েহে আপোনালোকেও এনেধৰণে বনাই খাব। মই যিকণ যেনেকৈ টেষ্টি হয় বনাই আনো আৰু আপোনালোকলৈও আগবঢ়াওঁ। সুন্দৰকৈ বনাই আপোনালোকে চাব। বৰ বেছি খৰচো নহয়, কম খৰচতে হয়। আশা ৰাখিছোঁ আপোনালোকে মোক কমেণ্ট কৰিব। শেষত অকণমান দি দিলোঁ আদা পিচি। যিকোনো চব্জি বনালে মই শেষত অকণমান আদা দি দিওঁ। চাওক আপোনালোকে কেনেকুৱা লাগিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, অকণ সকলো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। প্লিজ কমেণ্ট কৰিব আৰু সকলোকে মৰম আৰু সম্ভাষণ জনাই আজিলৈ আহিছোঁ। আপোনালোকৰ কমেণ্টলৈ আশাৰে বাট চাই ৰ'লোঁ।